হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে। ভগৱানে ভালে ৰাখক আৰু সুস্থ ৰাখক। এই ভিডিঅ'টো মই বহুত দিনৰ আগতে বনাইছিলোঁ, কিন্তু প'ষ্ট কৰা নাছিলোঁ। এই অমৰনাথ যাত্ৰাত যাবলৈ কাৰণে আমি 4-5জন মানুহ একেলগতে ৰাওনা হৈছিলোঁ। সেয়া শ্ৰীনগৰ ৰাস্তাইদি আপোনালোকে চাব পাইছে চাগে। দেখক কিমান ধুনীয়া শুৱনি শ্ৰীনগৰ। এয়া শ্ৰীনগৰ হৈ বালতাল হৈ আপোনাৰ 16 কিলোমিটাৰ যাব লাগে অমৰনাথ মন্দিৰৰ, ভগৱান অমৰনাথ মন্দিৰ। সেয়া গাড়ীয়েদি আমি য'ত নামিছিলোঁ তাৰ পৰা 16 কিলোমিটাৰ হয়। আপোনালোকে দেখা পাব। এতিয়া আমি গৈ আছোঁ বালতালত নামি পেলাই আৰু 16 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। আপোনালোকে চাওক কিমান শুৱনি, দেখিবলৈ কিমান ভাল। আপোনালোকে চাই পেলাই ক'বচোন কেনেকুৱা লাগিছে শ্ৰীনগৰখন। ইয়াৰ পাছতে আমি বালতাল পামগৈ। বালতালত নামি পেলাই তাৰ পৰা যিখন গেট হয়, গেটৰ পৰা 16 কিলোমিটাৰ হয় ভগৱান অমৰনাথ ভোলে বাবাৰ মন্দিৰ। এতিয়া আমি পালোগৈ, এতিয়া যাব ওলাইছোঁ। চাওক কিমান শুৱনি, দেখিবলৈ কিমান ভাল। ভক্তসকলে গৈ আছে ইমান দূৰ, তথাপিও ভক্তসকলৰ মনত অলপো দুখ কষ্ট একো দেখিব পোৱা নাযায়। চাওক মন্দিৰ অলৰেডি